নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰসেনজিৎ ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেল আজি এই ভিডিঅটো বহুত বিশেষ হ'ব গৈ আছে যিসকলে নৱোদয় বাছনি পৰীক্ষা 2026 বৰ্ষৰ বাবে প্ৰস্তুতি কৰি আছে বা ফৰ্ম ফিলআপ কৰিব ওলাই আছে এই ভিডিঅটোত আমি ক'ব গৈ আছো যে ফৰ্ম ফিলআপৰ জন্ম তাৰিখ বা ডেট অফ বাৰ্থ কোনটো ডেট অফ বাৰ্থৰ ভিতৰত ডেট হ'ব লাগিব ষ্টুডেণ্টজনৰ কিমান চনৰ পৰা কিমান চনৰ ভিতৰত হ'ব লাগিব আৰু কোনে দিব পাৰিব কোনে দিব নোৱাৰে ডেট অফ বাৰ্থ যেটো জন্ম তাৰিখ হয় আমাৰ হেতু ভিত্তিত আমি এই ভিডিঅটো চাম ভালকে চাব ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ ঠিক আছে পোন প্ৰথমতে ক'ব বিচাৰিছো আমাৰ অসমীয়া মাধ্যমৰ বাবে এটা নতুন ক্লাছ আৰম্ভ হৈছে আজি 6 তাৰিখৰ পৰা ঠিক আছে 6 তাৰিখৰ পৰা নতুন ক্লাছ আৰম্ভ হৈছে আপোনালোকে যদি আমাৰ লগত ক্লাছ কৰিব বিচাৰে এই নম্বৰটোত WhatsAppত আপোনালোকে মেছেজ দিব পাৰিব ষ্টুডেণ্টজনৰ নামটো লিখি পেলাই WhatsAppত আপোনালোকে মেছেজ দিব পাৰিব আমাৰ আপোনাৰ 7 তাৰিখে আহিলেও আহিব পাৰে 8 তাৰিখে আহিলেও আহিব পাৰে 9 তাৰিখেও জয়েন কৰিব পাৰে 10 তাৰিখে আপোনালোকে ক্লাছত জয়েন কৰিব পাৰে আৰু 10 তাৰিখৰ ভিতৰত আপোনালোকে ক্লাছত যদি যোগদান কৰিব বিচাৰে জয়েন কৰিব পাৰিব এটো আমাৰ 6 মাহ ক্লাছ হ'ব ঠিক আছে এতিয়াৰ পৰা লৈ আমাৰ আপোনাৰ জুনৰ পৰা লৈ ডিসেম্বৰ আপোনাৰ 12 তাৰিখলৈকে আমাৰ গোটেই বস্তুখিনি ক্লাছৰ থাকিব টোটাল আমাৰ 6 মাহ এই ক্লাছটো হ'ব আৰু ইংলিশ মিডিয়ামৰ কাৰণে যিসকল আছে তো তোমালোকৰ ক্লাছখিনি জুলাই মাহৰ পৰা হ'ব জুলাই 2-3 তাৰিখ মানৰ পৰা ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টখিনি ক্লাছখিনি হ'ব 5 মাহ ক্লাছ হ'ব তোমালোকৰ ঠিক আছে এতিয়া আমি মেইন পইণ্টত আহোঁ ঠিক আছে ক্লাছত যদি যিসকল আহিব বিচাৰে আপোনালোকে আহিব পাৰিব আমাৰ ক্লাছত এই ফোন নম্বৰটো WhatsAppত মেছেজ দি টোটাল 6 মাহ ডিসেম্বৰ 13 তাৰিখে পৰীক্ষা এটা মেইন পইণ্টত আহোঁ আমাৰ ফৰ্ম ফিলআপৰ এইখিনি বিষয় মই ভালকৈ আলোচনা কৰিম আমাৰ এটা ভিডিও আগতীয়াকৈ দিয়াও গৈছে বাৰু মই ফৰ্ম ফিলআপৰ বস্তুখিনি বিষয় এতিয়া আমাৰ মেইন পইণ্টত আমাৰ হ'ল যে ডেট অফ বাৰ্থ জন্ম তাৰিখ কিমান ঠিক আছে জন্ম তাৰিখ ইয়াত দুটা দিয়া আছে ধুনীয়াকৈ বস্তুখিনি লিখি থৈ দিয়া আছে মই ডাঙৰকৈ দিছো আপোনালোকে এবাৰ ভালকৈ বস্তুখিনি পঢ়ি চাওক ভিডিওটো ৰখাই পেলাই এবাৰ ভালকৈ বস্তুখিনি পঢ়ি চাব পাৰিব তেও মই বস্তুখিনি বুজাই দিম এতিয়া আপোনালোকক ঠিক আছে এতিয়া মেইন বস্তুটো হ'ল আমাৰ ডেট অফ বাৰ্থৰ যেটো জন্ম তাৰিখ দিছে 1 মে ঠিক আছে 1 মে 2014 ঠিক আছে 1 মে 2014 ঠিক আছে 1 মে 2014 মানে 1/5/2014 পৰা ঠিক আছে 2014 পৰা 31 আগষ্টটো হ'ল আমাৰ 31 জুলাই সৰি 31 জুলাই 2016 ঠিক আছে এইখিনি ভিতৰ যাৰ যাৰ জন্ম তাৰিখ আছে যাৰ যাৰ ডেট অফ বাৰ্থ আছে সেই ষ্টুডেণ্ট সকলে পৰীক্ষাটো দিব পাৰিব সেই ষ্টুডেণ্ট সকলে ফৰ্ম ফিলআপ কৰিব পাৰিব ঠিক আছে সেইখিনি বিষয় এতিয়া মই জনাই দিছো এতিয়া স্যাৰ মোৰ ডেট অফ বাৰ্থটো হ'ল এপ্ৰিল 2014 মই দিব পাৰিম নে নোৱাৰা তুমি দিবলৈ এপ্ৰিল 2014 নোৱাৰিবা তুমি ঠিক আছে এপ্ৰিল 2014 নোৱাৰিবা ঠিক আছে এপ্ৰিল 2014 এপ্ৰিল তাৰপিছত মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী ঠিক আছে 2014 দিব তোমালোকে নোৱাৰিবা এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী জানুৱাৰী 2014 দিব নোৱাৰিবা 2013 খিনিটো আৰু দিব নোৱাৰে ঠিক আছে 2013 খিনিয়ে আৰু দিব নোৱাৰে যাৰ যাৰ ডেট অফ বাৰ্থ 2013 আছে একেবাৰে তোমালোকে দিব নোৱাৰিবা যাৰ যাৰ ডেট অফ বাৰ্থ তোমালোকৰ 2014 আছে খালি জুলাই মাহ ফেব্ৰুৱাৰী মাহ মাৰ্চ মাহ এপ্ৰিল মাহ তোমালোকে দিব নোৱাৰিবা কিন্তু দেই এটো এটা নিয়ম নীতি মতে এটা চলে সিস্টেম কিয় দিব নোৱাৰিম হেতু মই নাজানো কাৰণ হেতু বস্তু কন্ট্ৰোল কৰে নৱোদয় বিদ্যালয় যিখিনি পৰীক্ষা পাতে এটা নিয়ম নীতিত পৰীক্ষাটো পাতে ঠিক আছে সেই নিয়ম নীতি হিচাপত বস্তুবিলাক চলে কাৰণে আমি নিয়ম নীতিত চলিব লাগিব এটা স্যাৰ মোৰ ডেট অফ বাৰ্থটো হ'ল 2014 মে মাহ পাৰিবা জুন মাহ পাৰিবা জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ 2014 মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ পাৰিবা 2015 গোটেই বছৰটোৰ ডেট অফ বাৰ্থৰ ল'ৰা-ছোৱালী সকলে পাৰিব 2015 গোটেই ডেট অফ বাৰ্থৰ ল'ৰা-ছোৱালী সকলে পাৰিব 2016 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই লকে তোমালোকে 2016 জুন আছা তোমালোকে পৰীক্ষাটো দিব পাৰিবা স্যাৰ মোৰ ডেট অফ বাৰ্থটো 2016 আগষ্ট নোৱাৰিবা সেপ্টেম্বৰ 2016 নোৱাৰিবা অক্টোবৰ 2016 নোৱাৰিবা
নৱেম্বৰ 2016 নোৱাৰিবা ডিচেম্বৰ 2016 নোৱাৰা ঠিক আছে লিখি লোৱা আপোনালোকে ভালকে মন দি ভিডিওটো চাব নহলে আপোনালোকৰে কনফিউজন আপোনালোকৰে খেলিমেলি লাগি থাকিব দিব পাৰিম নোৱাৰিমকে এই বয়সৰ ভিতৰত এই ডেট অফ বাৰ্থ গিটাৰ ভিতৰত যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী আছে তেতিয়ালে পৰীক্ষা দিব পাৰিব যদি নাই তেতিয়ালে পৰীক্ষা দিব নোৱাৰে ভালকে লিখি পেলাই চাই ল'ব আপোনালোকে ঠিক আছে এবাৰ ভালকে চাই লওক এতিয়া কথাটো হ'ল যে নৱোদয় বাছনি পৰীক্ষাৰ কেতিয়া আছে নৱোদয় বাছনি পৰীক্ষা আমাৰ 13 ডিসেম্বৰ 2000 ঠিক আছে 2025 আমাৰ পৰীক্ষাটো আছে 13 ডিসেম্বৰ 2025 পৰীক্ষালৈ কিমান দিন আছে মাজত আমাৰ 6 মাহ আছে ঠিক আছে এই 6 মাহ নেপাৰে কষ্ট কৰি ভালকে পঢ়িব লাগিব এই 6 মাহ নেপাৰে ভালকে পঢ়িলেহে আমাৰ সিটটো দখল কৰিব পাৰিম আমি সিটটো দখল কৰি তোমালোকে মোক এখন ফটো দিব পাৰিবা যে স্যাৰ মই নৱোদয় বিদ্যালয় সিটটো পালো স্যাৰ মই নৱোদয় বিদ্যালয় মুখত আপোনালৈ ফটো এখন পঠিয়াইছো মই সেই বস্তুটো তোমালোকে কেতিয়া কৰিব পাৰিবা ভালকে এই 6 মাহ যদি পঢ়িছা 13 ডিসেম্বৰলৈকে যদি ভালকে পঢ়িছা ভালকে পৰীক্ষাটো দিছা তেতিয়াহে তোমালোকে সিটটো দখল কৰিব পাৰিবা ঠিক আছে আৰু এডমিশন কেতিয়া হ'ব নৱোদয় বিদ্যালয়ত ৰিজাল্ট সমূহ মাৰ্চত দিব ঠিক আছে ৰিজাল্ট মাৰ্চত দিব ঠিক আছে মাৰ্চৰ ৰিজাল্ট দিব আৰু এডমিশন কেতিয়া হ'ব এডমিশন এপ্ৰিল মাহত বিহু আগে হ'ব ঠিক আছে এপ্ৰিলৰ বিহু আগে আমাৰ নৱোদয়ত এডমিশন হ'বগে ঠিক আছে এইখিনিয়ে বস্তু আছিল মোৰ ফালৰ পৰা সকলো বস্তুখিনি বুজিলে ক্লিয়াৰলি সহজ ভাষাত মই বুজাব চেষ্টা কৰিলো ভালকে ভিডিওটো 2-3 বাৰকে চালে ধুনীয়াকে বস্তুখিনি আপোনালোকে ক্লিয়াৰকে বুজি পাব আৰু সোনকালে ফৰ্ম ফিলআপটো কৰি ল'ব দেৰি নকৰিব ঠিক আছে ধন্যবাদ আৰু ফৰ্ম ফিলআপৰ অন্তিমটো তাৰিখ কেতিয়া 29 জুলাই 2025 29 জুলাই আমাৰ 2025ত অন্তিমটো তাৰিখ ফৰ্ম ফিলআপৰ সকলোকে ধন্যবাদ ভিডিওটো চোৱাৰ বাবে এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম